মাটিখিনিৰ কাৰণে। মাটিৰ লগত কি কথা আছে? সেইখিনিতো চৰকাৰী মাটি। হয়, মানে সেই মাটিখিনিতে ওচৰৰ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰে। এতিয়া তাত কনষ্ট্ৰাকশ্যনৰ কাম হোৱাৰ বাবে সিহঁতৰ বোলে অসুবিধা হৈছে। অসুবিধা হৈছে চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰক। আমাৰ কাম ৰখাই কি লাভ হ'ব? বাৰু আপুনি কথাটো ওপৰত জনাইছেনে? জনাইছোঁ, ব্যৱস্থা ল'ম বুলি কৈছে। আজি তাৰ পৰা কোনোবা যোৱাৰ কথাও আছে। এইটো যে কামটো হোৱাৰ পাছত শেষোপাই হাল্লা কৰিছে, তাহাঁতে কি আগতে গম পোৱা নাছিল নেকি যে চৰকাৰে তাত কিবা এটা কৰিবলৈ লৈছে? ননচেন্স। হাজৰিকা, এটা কাম কৰিব, আপুনি নৰ্থ গুৱাহাটী ছাইডটো এবাৰ চাই আহিব। এইটো বিষয়ে মই কথা পাতিম। আপুনি গৈ ক'ব কাম যাতে বন্ধ নহয়। ঠিক আছে। হাই, হঠাৎ আহি ওলালে যে? তোমাক কথা এটা ক'ব লগা আছিল, কিন্তু কথাটো মই ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। কি কথানো ইমান চিন্তা কৰিবলগীয়া হৈছে যে? ইমান ডাঙৰ কথাও নহয়, কিন্তু হ'ব হ'ব, যদি আপোনাৰ আজি ক'বলৈ মন যোৱা নাই, নালাগে ক'ব। মই কৈছোঁ, সোনকালে আপোনালোকে ব্যৱস্থা লোৱা নাই কি? হা, আৰে আমাৰ কিমান অসুবিধা হৈছে এবাৰ চিন্তা কৰি চাওক। এনেকৈ কাম বন্ধ হৈ থাকিলে আমাৰ বহুত টকাৰ লোকচান হয়। আৰে মই বুজি পাইছোঁ, কিন্তু আপুনি আমাৰ কথা বুজি পোৱা নাই কিয়? শুনক, এটা কাম কৰক, আপুনি সোনকালে তেওঁৰ লগত কথা পাতক আৰু এই প্ৰব্লেমটো ছল্ভ কৰক। ঠিক আছে বাৰু, হ'ব। আহক না, ইয়াতে বহক। ঠিক আছে। মোৰ ইণ্টাৰভিউটো পঢ়িলে নে নাই? পঢ়িলোঁ, ভাল লিখিছে, আৰু তুমিও ধুনীয়া ইণ্টাৰভিউ দিছা। থেংক ইউ। শ্বুটিং কেতিয়ালৈকে হ'ব? আজিতো পেক আপ হ'লেই, নেক্সট আৰু এটা আছে। কেতিয়া হ'ব টাইমটো কোৱা নাই। সেইটো কাৰ লগত? একে, প্ৰিন্স। একেজন মানুহৰ লগত বাৰে বাৰে কাম কৰি থাকিলে ভাল নেদেখি মানুহে যি টি ক'বলৈ আৰম্ভ কৰে। মই কাম পালেতো কৰিবই লাগিব। এতিয়া কোনে কি ক'ব সেইবোৰ ভাবি মই কাম নকৰিলে হ'ব জানো? আপুনিয়ে দেখোন কৈছিলে, কোনে কি ক'ব কি ভাবিব এইবোৰ ভাবি কাম নকৰাতকৈ নিজৰ কাম কৰি আগুৱাই যাব লাগে। এতিয়া আৰু আপুনি বাৰু বাদ দিয়ক সেইবিলাক। দুটামান ভাল কাম পাইছোঁ, এইবোৰ কথা নাভাবি নিজৰ কাম কৰোঁ, ধুনীয়াকৈ আগুৱাই যাওঁ বাছ। এক মিনিট, মই আহি আছোঁ। আচ্ছা, ঠিক আছে। হেল্ল', ক'ত আছা তুমি? কোৱাচোন কি হ'ল? কি হ'ল মানে? আজি আমি বাহিৰলৈ যোৱা কথা নাছিল জানো? চৰি, মই কথাটো একেবাৰে পাহৰি গৈছিলোঁ। শুনা না, আজি যোৱাটো নহ'ব, মানে মই অলপ আঁতৰলৈ ওলাই আহিলোঁ, পাছত যাম এদিন। ঠিক আছে, হ'ব দিয়া। বাই। বাই। বাবু, বাবু, বাইদেউ, তোৰ ছাৰ আৰু মাইনাহঁতৰ বাবে ডিনাৰ ৰেডি কৰিবি। হ'ব বাইদেউ। যা। ক'ত গ'ল তাই? আৰে য'তেই গৈছে এবাৰতো কৈ যাব পাৰে মোক, অন্ততঃ ফোনটোতো ৰিচিভ কৰিব পাৰে।
ইমান কিয় ফোন কৰি থকা এবাৰ দুবাৰ কাটি দিলে বুজি নোপোৱা নেকি ব্যস্ত আছিলে বুলি তোমাৰ আকৌ আৰম্ভ হৈ গ'ল নহয় চব আঁতৰি আহিব নোৱাৰা এইবোৰৰ পৰা তুমি কি কয় এনেকুৱা এইবোৰ কিয় কৰিছা তুমি একেটা কথাকে তুমি নিজকে সোধা কি পোৱা এইবোৰ কৰি মই কি কৰিলো তুমি কি কৰিলা মানে কিমান আশাৰে ৰৈ আছিলো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তুমি আহিবা একেলগে ফুৰিবলৈ যাম ডিনাৰ কৰিম কিন্তু তুমি তোমাৰ সময় নাই মোলৈ চৰি আজি মই তোমাক সময় দিব নোৱাৰিলো কিন্তু মই সময় দিব নোৱাৰিলো বুলি তুমি এনেকৈ মদ খাই আহিব লাগে নেকি এই হ'ব হ'ব তুমি এতিয়া মোক ভাষণ নিদিবা হা মই তোমাৰ এমপ্লয় নহয় তুমি যি ক'বা শুনিম মানিম মোৰ টোপনি ধৰিছে শুবলৈ যাওঁ গুড নাইট জীৱনটোত যে আৰু কি কি নহ'ব নহয় সমস্যাবোৰ যেতিয়া আহে সকলো ফালৰ পৰা একেলগে আহে আজি ইমান দেৰিলৈকে অফিচ যাবলৈ ওলোৱা নাই যে তই নাই অ' আজি ছুটি লৈছোঁ অফিচত কিয় গা বেয়া নেকি নাই অ' গাটো ঠিকে আছে কিন্তু অফিচ যাবলৈ একেবাৰে মন যোৱা নাই তোৰ কিবা কাম আছে নেকি নাই ঠিক আছে তেতিয়াহ'লে আমি দুইজনী বজাৰলৈ যাওঁ ব'ল না মোৰ অলপ কিবা কিনিব লগাও আছে সঁচা লাঞ্চো বাহিৰতে কৰিম কিন্তু বিল তই দিবি অ'কে অভ্যাসবোৰ সলনি কৰিবা কাৰণ তোমাৰ মোৰ বাহিৰেও ঘৰখনত অন্য মানুহ থাকে কথাষাৰ মনত ৰাখিবা মোক ক'বলৈ আহে নিজে হ'লে কি সেইটো হ'লে তেওঁৰ চাবলৈ সময় নাই তোমাৰ হ'লনে আহা খাবলৈ দিছো অকণমান আছে ৰ'বা একেবাৰে শেষ কৰি লওঁ তোমাৰ ভোক লাগিছে যদি খোৱাগে যোৱা ঘৰখনত মানুহ আছো দুটা কিনো এজন এজনকৈ খাই থাকিম আহা খাই ল'বা এনেই তুমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আহা এগিলাচ খাই লচোন তই মিছাতে চিন্তা কৰি আছ মই কি তাক চিনি নাপাওঁ নেকি তই ক সিয়ে আছিল মই ভালকৈ দেখিছো দোকান কেইখনৰ মাজৰ পৰা সি মোক চাই আছিল যদি চায়ে আছিলে তেতিয়াহ'লে গ'ল ক'লৈ তই যে এতিয়াহে তাক দেখিলি ইমান দিনে সি ক'ত আছিলে নাজানো কিয় তাক মই ইমান দিন পিছত এনেকৈ দেখা পালো কিয় সি আহি হঠাৎ মোৰ চকুৰ সন্মুখত এনেকৈ ওলালহি কিয় আঁতৰি যোৱাৰ পিছতো সি মোৰ বাৰে বাৰে এনেকৈ পিছা কৰি আছে সি নাই আমো এয়া চব তোৰ মনৰ ভ্ৰম সি কেনেকৈ হ'ব পাৰে মইতো তাৰ কথা ভাবিয়ে থকা নাছিলো তেতিয়াহ'লে মই নেদেখিলো কিয় মইতো তোৰ লগতে আছিলো ন ঘূৰি চাওঁতে সি লুকাই দিলে অ' এটা কথা কচোন
ইমান সোনকালে সি ক'ত লুকাব আৰু সি ভগৱানতো নহয় যে মুহূৰ্ততে নোহোৱা হৈ যাব। বুজিছা আজি দালিখন বৰ সোৱাদ হৈছিল। আনকালে কি বেয়া হয় নেকি? তেনেকৈনো কেতিয়া ক'লো? আজিখন আন দিনাতকৈও বেছি সোৱাদ হৈছে, সেইটোহে ক'লো। হ'ব দিয়া, ইমান তেল মাৰিব নালাগে। এতিয়া মই তেল মৰাহে হ'ল। কি হ'ল? তুমি কিবা চিন্তা কৰি থকা যেন লাগিছে যে? নাই নাই, একো নাই। কিনো চিন্তা কৰা দেখিলা? আমু, তাৰ দৰে দেখিবলৈ বেলেগ কোনোবাওতো হ'ব পাৰে। তেন্তে সি মোক পিছা কিয় কৰি আছে? নাই কৰা আমু, আমাক কোনেও পিছা কৰা নাই। তই এইবোৰ কথা ভাবি পেলাই নিজৰ মূৰটো কিয় গৰম কৰি আছ? ফুলবোৰ কোনে পঠিয়াইছে? অফ আমু, কি যে কথাবোৰত লাগি আছ নহয়। ফুলবোৰ যে পঠাইছিলে তাততো কোনো নাম লিখা নাছিলে, আৰু তই কেনেকে চিয়ৰ? ঠিক আছে, সি ইমান দিনে ক'ত আছে? যদি সি আছিলেই তেতিয়াহ'লে তই দেখা নাছিলি কিয়? কিয় সি তোৰ লগত কথা পতা নাছিলে ইমান দিনে? মই কেনেকৈ জানিম? তই যদি নাজানই আমু, তেতিয়াহ'লে এইবোৰ কথা কিয় ভাবি আছ? ভাবি পেলাই নিজৰ মগজটো কিয় গৰম কৰি আছ? তই একো দেখা নাই আমু, আৰু যদি কিবা দেখিছিলি তেতিয়াহ'লে সকলোবোৰ পাহৰি যা। তাৰ কথা আৰু তাৰ চেহেৰা। আচ্ছা, তোৰ ফেভৰেট মেগী বনাও? মন নাই। চিয়'ৰ? চিয়'ৰ, পাক্কা? পাক্কা। ক'ত যোৱা তুমি? তোমাক কিয় লাগে? ওলোটাই প্ৰশ্ন নকৰিবা। মই যি সুধিছো তাৰ উত্তৰ দিয়া। তোমাক উত্তৰ দিব লাগে বুলি মই নাভাবো। ৰ'বা, হাত এৰা। এইখন ঘৰত সদায় সদায় তোমাৰ এইবোৰ নাটক নচলিব। হাত এৰা। মোক বাধা দিবলৈ তুমি কোন হয়? এইখন ঘৰত মই কোন সেয়া তুমি আজিলৈকে বুজি নাপালা। মই তোমাৰ হাজবেণ্ড হয়। আজিলৈকে হাজবেণ্ড বুলি ক'ব পৰাকৈ তুমি কি কৰিছা? তোমাৰ যে এখন সংসাৰ আছে সেই কথা জানো তুমি মনত ৰাখিছা? হাত এৰা বুলি কৈছো। মোৰ দেৰি হৈছে, মোক যাবলৈ দিয়া। ৰ'বা, ভগৱানে আমাক দুটা ৰাস্তা দিছে, এটা সুখৰ আৰু এটা দুখৰ। ডিপেণ্ড কৰে আমাৰ ওপৰত আমি কোনটো ৰাস্তা বাছি লওঁ। মই কি বুজাব বিচাৰি আছো তই বুজিবলৈ চেষ্টা কিয় কৰা নাই? নে বুজিও অবুজ হৈ আছো? চাম, যিখিনি কথা শুনিলে সুখ নিদিয়ে, আনন্দ নিদিয়ে, সেইবোৰ কথা বুজি বা ভাবি কি লাভ কচোন তই নিজে? তই যদি তাক দেখি পেলাই সুখী হলিহেঁতেন, আনন্দ পালিহেঁতেন, তেতিয়া মই ভাবিলোহেঁতেন। কথাবোৰ যদি বুজাই থাকিলেও নুবুজ তেতিয়াহ'লে তোৰ কথা, মই একো নকওঁ। কাৰণ তোৰ এতিয়া কেৰিয়াৰটো মাত্ৰ ষ্টাৰ্ট হৈছেহে। এতিয়া যদি তই এইবিলাক কথা ভাবি থাক তেতিয়াহ'লে তই আকৌ সেই শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব।